নমস্কাৰ, হেল্ল' বন্ধুসকল আৰু বান্ধৱীসকল। আজি আপোনালোকৰ বাবে লৈছিলোঁ ভাল খবৰ। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ আমাৰ নগাঁও চকীটোত গংগা হেয়াৰ কাটিঙত মই উপস্থিত আছোঁ। মোক গংগাদাই ক'লে যে 29 তাৰিখে চুল কাটা ফ্ৰী দিব। কিয় কাৰণে চুল কাটাটো ফ্ৰী দিব অলপ জানি ল'ব। এতিয়া কথাটো হৈছে, গংগাদাৰ এটা ইউটিউব চেনেল আছে। ইউটিউব চেনেলৰ নাম হৈছে গংগা শিল। এই চেনেলটো চাৰ্চ কৰিব। বহুতে চেনেলটো জানে গংগাদাৰ আছে বুলি, বহুতে নাজানে। গংগাদাৰ ইউটিউব চেনেলত চাৰ্চ কৰিব। চাৰ্চ কৰিলে আপোনালোকে গংগাদাৰ যিবিলাক চুল কাটে, ডিজাইন চুল কাটে, ডিজাইনিং চুল কাটে, এই চুল কাটিংবিলাক গোটেইখিনি চাব পাৰিব। আৰু গংগাদাই কৈছিলে যে 1000 ছাবস্ক্ৰাইবাৰ হোৱাৰ পিছতে মই অফাৰ দিম। এতিয়া গংগাদাৰ 1000 ছাবস্ক্ৰাইবাৰ পাৰ হৈ গৈছে। সেইটো কাৰণে গংগাদা 29 এপ্ৰিলত গোটেইটো দিন ৰাতিপুৱা 8টাৰ পৰা ৰাতি 10টালৈকে চুল কাটা ফ্ৰী দি আছে। আমাৰ গংগা হেয়াৰ কাটিঙৰ দাদা চুল কাটে, খুব ধুনীয়াকৈ চুল কাটে। দাদা এতিয়া আপোনালোকক অফাৰখিনি শুনাব, আপোনালোকে চাই থাকক ভিডিঅ'ৰ মাজত। হয়, মৰমৰ ভাই ভনীসকল, আপোনালোকৰ চবৰ কাৰণে মোৰ এটা অফাৰ আহিছে। মই আগতে কৈ থৈছিলোঁ সকলো বন্ধুবোৰক যে 1000 ছাবস্ক্ৰাইব হ'লে আপোনালোকক এটা গিফ্ট দিয়া হ'ব। গিফ্ট এইটোৱেই, মই আপোনালোকৰ 29 তাৰিখ এপ্ৰিল 29 তাৰিখে আপোনালোকৰ চুলিটো গিফ্টত চুলি কটা হ'ব। গোটেই দিনটো ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 10টা বজালৈকে আপোনালোকে সেই গিফ্টটো পাব। আৰু সেইটো কাৰণে আপোনালোকে আহি কণ্টেক্ট কৰিব পাৰিব। আৰু ছাবস্ক্ৰাইব যদি কোনোবাই কৰাও নাই, তেওঁলোকে যদি ভাবে যে নহয় মই কৰিম, ছাবস্ক্ৰাইব কৰি পেলাই বা 10টা ভিডিঅ' চাই পেলাই তেওঁলোকে আহি পেলাই চুলিটো গিফ্টত কাটি যাব পাৰিব। আৰু গংগাদা কৈছে এইটো অফাৰৰ পিছত আৰু বেলেগ অফাৰ দিম। আৰু যোনে চেনেলটো গংগাদাৰ ছাবস্ক্ৰাইবাৰ কৰিছে সিসকলেই মানে চুল কাটাটো ফ্ৰী পাব। আৰু যোন মানুহবিলাক এতিয়ালৈকেও গংগাদাৰ চেনেলটো ছাবস্ক্ৰাইবাৰ কৰা নাই, সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু অফাৰখিনি উপভোগ কৰক, নহ'লে আপোনালোকে অফাৰখিনি নাপায়। চেনেলটো ছাবস্ক্ৰাইবাৰ কৰিলেই অফাৰখিনি পাব। বিভিন্ন ধৰণৰ অফাৰ গংগাদাৰ দিব, এটাৰ পিছত এটা অফাৰ আহিয়ে থাকিব। মোৰ ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে কিবা জানিব পাৰিছে, অৱশ্যে এটা লাইক কৰিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। ছাবস্ক্ৰাইব চবৰ আগতে মোৰ ভিডিঅ'টো পাই থাকিব। মই ভিডিঅ' আজি ইয়াতে কৰিলোঁ। ধন্যবাদ।